বিধানসভা সমষ্টিৰ 121 নম্বৰ পুলিং বুথত মই মোৰ পত্নীৰ লগতে ইয়ালৈ আহি ভোটদান কৰিলোঁ আৰু লক্ষ্য এটা যে অসমত এটা শক্তিশালী চৰকাৰ হ'ব লাগে, অসমৰ আগন্তুক দিনত যাতে ভালকৈ আৰু বিকাশ হ'ব লাগে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সেই লক্ষ্যৰে মই মোৰ ভোটাধিকাৰ প্ৰয়োগ কৰিছোঁ আৰু লক্ষীপুৰতো ইয়াতে ভাৰতীয় জনতা পাৰ্টি বিপুল ভোটেৰে নিৰ্বাচিত হ'ব এই আশা প্ৰকাশ কৰিছোঁ। 10খন আসনত বিজেপি, এখন আসনত AGP জিকিব। আজিৰ দিনত ৰাইজৰ যি পৰিৱেশ পৰিস্থিতি আছে এইটো আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে 10খন বিজেপি, এখনত সোনাই সমষ্টিত AGP প্ৰাৰ্থী বিপুল ভোটত নিৰ্বাচিত হ'ব। আজি লক্ষীপুৰৰ লাগছে আর এর সাথে আমি ভগবানের কাছে প্রার্থনা করছি যে কাজের জন্য যুক্ত হবে বা কাজ করবে এটা মনে প্রাণে যেন সাফল্যমণ্ডিত করে তোলে এই প্রার্থনা করছি পরমেশ্বরের কাছে। ভোট দিয়েছেন আপনি? হ্যাঁ।